Hi everyone, welcome to MIDG Yon Training. Dipanda Ganguly সবকে welcome জনালো আজি আকৌ আমি ইয়াত গোট খাইছো নতুন এটা প্ৰডাক্টৰ বিষয়ে শিকিবলে ডিসকাস কৰিবলে এতিয়া আমাৰ প্ৰডাক্টৰ বিষয়ে আমাৰ নতুন সিৰিজ এটা চলিছে MIDG Yon Training ৰ মাধ্যমেৰে আমি প্ৰডাক্ট খিনি বিষয়ে ডিসকাস কৰি আছো জানি আছো শিকি আছো প্ৰডাক্ট ট্ৰেইনিংটো বহুত জৰুৰী হয় কাৰণ আমি এটো গম পাওঁ যে এনেকুৱা এটা সিচুৱেচন হৈ আছে যদিও আমাৰ কামটো কিন্তু ৰখি যোৱা নাই কামটো ইনফ্যাক্ট কামটো আমাৰ বহুত বাহি গল আৰু প্ৰত্যেক দিন মই জানো বহুত ডিস্ট্ৰিবিউটৰ বন্ধুসকল নতুন নতুন আমাৰ লগত জড়িত হৈ আছে যুক্ত হৈ আছে এটো কাৰণে প্ৰডাক্ট নলেজ লোৱাটো বহুত জৰুৰী হয় আমি কিন্তু আপোনালোকৰ লগত নতুন এটা কনসেপ্ট লৈ প্ৰডাক্ট নলেজটো দিয়াটো আৰম্ভ কৰিছো আমাৰ কোম্পানী ফাৰ্স্ট ইণ্ডিয়ান ডাইৰেক্ট সেলিং কোম্পানী যাৰ নিজৰ এটা এডুকেশন সিস্টেম আছে হাৰ্ভেষ্ট সাকসেস একাডেমি হাৰ্ভেষ্টৰ যেটো কনসেপ্টত আমি বিলিভ কৰো হেতু হল লাৰ্নিং আৰু আৰ্নিং তাৰমানে আৰ্নিং প্ৰসেসটো ইজি কৰিব হলে আমি কি কৰিব লাগিব আমি আগতে লাৰ্নিং প্ৰসেসটো ভালকে কৰিব লাগিব তাৰমানে বস্তুখিনি শিকি লব লাগিব তাৰপিছত আমাৰ কাম কৰাটো বহুত ইজি হৈ যায় এতিয়া ইয়াত কথা এটা মই ডেফিনেটলি মেনশন কৰিম MIDG Yon ট্ৰেইনিংৰ কথা কৈছো আমি তাত ট্ৰেইনিং লৈ আছো সদায় মই আহো আপোনালোকে মোক দেখি পাই মই কথা পাতো কিন্তু মোৰ পিছত বহুত ডাঙৰ এটা টিম আছে যাৰ প্ৰত্যেকজন মানুহৰ কন্ট্ৰিবিউশনৰ বাবে কিন্তু আমাৰ এই ট্ৰেইনিং প্ৰগ্ৰামটো খুব সাকসেসফুলি ৰান হৈ আছে বিভিন্ন ল্যাঙ্গুৱেজত আহি আছে গোটে MI মেনেজমেন্ট আৰু হাৰ্ভেষ্ট মেনেজমেন্টক থ্যাংক ইউ দি পেলাই ট্ৰেইনিংটো আৰম্ভ কৰিম হাৰ্ভেষ্টৰ অফিচিয়েল চেনেল এটা আছে ইউটিউবত হেতু যদি এতিয়াও আপোনালোকে সাবস্ক্ৰাইব কৰা নাই অতি সোনকালে সাবস্ক্ৰাইব কৰি লওক কাৰণ সাবস্ক্ৰিপশনটো থাকিলে অটোমেটিক নোটিফিকেশন এটা আপোনালোক গুছি যাব যেতিয়া হাৰ্ভেষ্টে কোনো ট্ৰেইনিং প্ৰগ্ৰাম চলাইছে চেনেলটো তো হেতু নিজৰ কামটো ইজি কৰক এতিয়াও যদি কৰা নাই সোনকালে এটো সাবস্ক্ৰাইব কৰি লওক এতিয়া আমি ফাৰ্স্টত চাই লম যে কোম্পানীৰ লগত ব্ৰ্যান্ড কি আছে ব্ৰ্যান্ডখিনি চাইছো ব্ৰ্যান্ড আমাৰ লগত আছে এলিমেন্টছ ওয়েলনেস অন এণ্ড অন আহাৰ নিউ ষ্টাৰ MI হোম আৰু ইণ্ডিয়া গ্ৰো এই ছটা ব্ৰ্যান্ড লৈ আমি মাৰ্কেটত কাম কৰিছো এতিয়া প্ৰশ্ন এটা দি সদায় আমি ট্ৰেইনিংটো আৰম্ভ কৰো বহুত নতুন মানুহ আজিও মই জানো যে বহিছে ট্ৰেইনিংটোত হেতু কাৰণে ৰিপিট কৰি দিছো কিছুমান প্ৰশ্ন আছে নিজকে কৰিলে কিন্তু আমি উত্তৰটো সাকে নাতে পাম এনে প্ৰশ্নখিনি হল যে আমি আমাৰ পূৰ্বপুৰুষৰ নিচিনা হেলদি হয়নে বা ইহঁতে যিমান দিন জীয়াই আছিলে হিমান দিনলৈকে আমি আজিৰ মানুহখিনি জীয়াই থাকিমনে প্ৰশ্ন উত্তৰটো ডেফিনেটলি নাতে পাম আমি তো এটোৰ পিছত যেটো কাৰণ হয় হেতু অলপ শিকিম আমি এতিয়া সব কিছুমান শব্দ মই কবলৈ গৈ আছো এইখিনি শব্দ আপোনালোকে আপোনালোকৰ চাৰিওফালে কিন্তু শুনি আছে কি হল ইমিউনিটি ইমিউন সিস্টেম বোলা শব্দখিনি আজি সবে কথা পাতি আছে কিন্তু এটা কথা মই সদায় মই কওঁ আকৌ মেনশন কৰি দিছো ইয়াত যদি কোনোবা আজি ট্ৰেইনিংতো আছে ম্যাক্সিমাম মানুহ তেনেকুৱাই থাকে যে আমি সায়েন্সৰ ব্যাকগ্ৰাউন্ড বা মেডিকেল ব্যাকগ্ৰাউন্ডৰ পৰা যদি অহা নাই তেনেকুৱা মানুহ বহি আছে ট্ৰেইনিংটোত একেবাৰে কিন্তু ৰিল্যাক্স হৈ বহিব একো চিন্তা নকৰিব ট্ৰেইনিংটো কিন্তু একেবাৰে সিম্পল ল্যাঙ্গুৱেজত হ'ব সিম্পল ভাষাটো ইউজ কৰিম বহুত ইজিলি বুজি পাব সবে আপোনালোকে যোনে বহিছে ট্ৰেইনিংটোত হেতু কাৰণে একদম ৰিল্যাক্স হৈ বহিব আমি ফাৰ্স্টত শিকিম ইমিউন সিস্টেমটো তাৰমানে যেটো কোৱেশ্চন সুধিছিলো হেতুৰ কাৰণটো কি হয় এটো ইমিউন সিস্টেমটো হয় ইমিউন সিস্টেমটো বা ইমিউনিটি বোলা বস্তুখিনি আগৰ মানুহৰ কিন্তু বহুত ভাল আছিলে ষ্ট্ৰং আছিলে কিন্তু আজি ডেটত আমাৰ ইমিউনিটি বহুত লো হৈ গৈ আছে উইক হৈ গল কমজোৰ হৈ গল যেটো কাৰণে আমি বেমাৰ আজাৰ বিলাক বহুত বেছি বাঢ়ি গল নাম্বাৰটো আৰু আমি ইমান দিনলৈকে জীয়াই নাথাকো এটা ইমিউন সিস্টেমটো কি একদম সিম্পল কে বুজি লৈছো আমি কেতিয়াবা ভাবিছেনে আমি বাহিৰত যেতিয়া যাওঁ বা এনেও যেতিয়া আমি থাকো আমাৰ চাৰিওফালে কিন্তু বহুতো ব্যাকটেৰিয়া জার্মস খিনি আছে এই গোটেইখিনি আমি আমাৰ বডিৰ ভিতৰত সোমাই যাব পাৰে আমি কাৰণ উশাহ লৈছো প্ৰতিটো মোমেন্টতে উশাহ লৈ আছো উশাৰ মাধ্যমেৰে আহিব পাৰে তেনেকুৱা বিভিন্ন ধৰণৰ মাধ্যম হ'ব পাৰে কিন্তু ইমানখিনি ব্যাকটেৰিয়া আৰু জার্মস যদি আছে কেনেকে এইবিলাকৰ আক্ৰমণৰ পৰা কোনে আমাক বচাইছে এটুকে ইমিউন সিস্টেম বুলি কয় তাৰমানে যোনে বচাই আছে তাৰমানে ইমিউন সিস্টেমটো যদি মই একেবাৰে সাধাৰণ ল্যাঙ্গুৱেজত কওঁ হেতু হল আমাৰ বডিৰ এটা নিজৰ ৰোগ প্ৰতিৰোধ ক্ষমতা থাকে তাৰমানে এই ক্ষমতাটোকে ইমিউন সিস্টেম বুলি কয় এটো কেনেকে কাম কৰে কাম কৰাটো হল আমাৰ কিছুমান বস্তু আছে আমাৰ বাহিৰা হেৰিৰ পৰা আক্ৰমণৰ পৰা বচাই দিয়ে আৰু কিছুমান বস্তু আছে আমাৰ বডিৰ ভিতৰতে আছে যদি আক্ৰমণটো হৈ গল ভিতৰৰ পৰা বডিকো বচাব পাৰে
আজি যেটো ব্র্যান্ড আমি কথা পাতিম হেতু হল এলিমেন্টস ওয়েলনেস এলিমেন্টস ওয়েলনেসৰ ব্র্যান্ড যেটো হেতু আয়ুৰ্বেদক বেস কৰি বনোৱা ব্র্যান্ড তাৰমানে এলিমেন্টস ওয়েলনেসে কি কৰিলে আয়ুৰ্বেদটো ললে আৰু মডাৰ্ন টেকনলজিটো ললে এই দুইটা বস্তু কম্বাইন কৰি পেলাই মাৰ্জ কৰি পেলাই আমাৰ এলিমেন্টস ওয়েলনেসৰ গোটে ব্র্যান্ডটো যেটো প্ৰডাক্ট ভালেমানখিনি আছে স্লাইডতো দেখাইছো এই গোটে ব্র্যান্ডটো তাৰমানে সিৰিজ অফ প্ৰডাক্টটো লঞ্চ কৰিলে এতিয়া এলিমেন্টস ওয়েলনেসৰ কথা হৈছে একেটাৰ কথা ডেফিনেটলি পাতিম আমাৰ এলিমেন্টস ওয়েলনেসৰ ফাদাৰ বুলি কোৱা হয় হেলথ সেকশনৰ ডক্টৰ ডিবি নাৰায়ণ ছাৰৰ প্ৰফাইলটো অলপ চমুকৈ কৈ দিছো 45 ইয়াৰ্ছৰ বেছি এক্সপেৰিয়েন্স একেটাৰ আছে ফাৰ্মা আৰু আয়ুৰ্বেদত এক্সপাৰ্ট বুলি কোৱা হয় ফাৰ্মাত গোল্ড মেডেলিষ্ট হয় আৰু ডাবৰ হিন্দুস্তান লিভাৰ নিচিনা কোম্পানী বিলাকত কিন্তু এও এজ এ ডিৰেক্টৰ কাম কৰা এক্সপেৰিয়েন্সও আছে তাৰমানে নিজে ধাৰণা এটা কৰিব পাৰিছে যে ইমান ডাঙৰ এজন পাৰ্সনালিটি যদি আমাৰ এলিমেন্টস ওয়েলনেস ব্র্যান্ডৰ পিছত প্ৰিন্সিপাল সাইন্টিফিক এডভাইজাৰ হিচাপে কাম কৰি আছে তো আমাৰ ব্র্যান্ডৰ কোৱালিটিটো তাতে অলপ আমি ধাৰণাটো কৰিব পাৰি এতিয়া এলিমেন্টস ওয়েলনেসে 2019 ৰ বেষ্ট হেলথ কেয়াৰ ব্র্যান্ডৰ এৱাৰ্ডটো পালে এই এৱাৰ্ডটো দিয়া হৈছিল ইকোনমিক টাইমছৰ ফালৰ পৰা যেটো আমাৰ টাইমছ অফ ইণ্ডিয়া মিডিয়া হাউস আমি সবে শুনিছো নামটো হেতুৰ এটা পাৰ্ট হয় এওঁলোকৰ হিষ্ট্ৰীটো এইটো প্ৰথমবাৰৰ বাবে হৈছে যে যিকোনো এটা ব্র্যান্ড ইমান কম সময়ৰ ভিতৰত এই এৱাৰ্ডখন পালে তাৰমানে নিজে গম পাইছে এইটো বহুত ডাঙৰ এটা উপলব্ধি হয় এলিমেন্টছৰ বহুত ডাঙৰ এচিভমেন্ট হয় এতিয়া ভিডিও এটা মই চলাইছো ভিডিওখন চাই লব আকৌ আহিম আকৌ কথা Together for Elements Wellness. Joining us on stage next is the Economic Times Best Healthcare Brands. Ladies and gentlemen, this evening is about recognizing those who've done their very best in the healthcare segment, be it personal care, sports nutrition, wellness, all a part of good health and more. Many congratulations to the team. I'd like to thank you for joining us. ভিডিওখন আছিলে আমাৰ এৱাৰ্ড ৰিসিভ কৰা ভিডিও এতিয়া এলিমেন্টস ওয়েলনেসৰ কনসেপ্টত আহি গৈছো অলপ দেৰি আগতে মই এটা বস্তু কলো যে এলিমেন্টস ওয়েলনেস যেটো আমাৰ ব্র্যান্ড হয় এটো আয়ুৰ্বেদ বেস কৰি বনোৱা ব্র্যান্ড হয় এতিয়া আয়ুৰ্বেদৰ কনসেপ্টটো কি হয় এটো অলপ আমি জানি লৈছো নামটোতে কনসেপ্টটো আছে আইডিয়াটো কি হয় আয়ু মানে হল লাইফ তাৰমানে জীৱন আৰু বেদা মানে হল সায়েন্স তাৰমানে বিজ্ঞান হেতু কাৰণে আমাৰ এটো কি বুলি কয় সায়েন্স অফ লাইফ বুলি কয় মানে লাইফৰ বিজ্ঞানটো এটো কনসেপ্টটো আয়ুৰ্বেদত আছে আয়ুৰ্বেদত যিখিনি বেসিক্স বুলি কোৱা হয় এখিনি কি হয় আয়ুৰ্বেদত পাঁচটা এলিমেন্ট আছে তাৰমানে পাঁচটা তত্ত্ব আছে কি কি আমি ইয়াতে চাইছো বায়ু অগ্নি জল পৃথিৱী আকাশ এই পাঁচটা তত্ত্ব আছে আৰু ত্ৰিদোষাস বুলি বস্তু এটা আছে মানে তিনিটা দোষা আয়ুৰ্বেদত আছে নামখিনি কি হয় বাত পিত্ত কফ এতিয়া আমি তত্ত্ব বুলি কৈছো আৰু দোষা বুলি কৈছো কানেকশনটো কি হয় বেলেগ বেলেগ দোষা বিলাক বেলেগ বেলেগ তত্ত্বৰ লগত কানেক্টেড হয় বা এসোসিয়েটেড হয় ক'ব পাৰে যুক্ত হৈ থাকে তাৰমানে বাত দোষাটো স্লাইডখনত সব বাত দোষাটো আপোনাৰ স্পেস আৰু এয়াৰৰ লগত কানেক্টেড হৈ আছে পিত্ত দোষাটো আমাৰ ফায়াৰ আৰু ওয়াটাৰৰ লগত কানেক্টেড হৈ আছে আৰু কফ দোষাটো আমাৰ ওয়াটাৰ আৰু আৰ্থৰ লগত কানেক্টেড হৈ আছে তে হেতু এখিনি মুখস্থ কৰিব নালাগিব অকল ইনফৰমেশনৰ কাৰণে কোৱা হৈছে ইমান ডিটেইলছত যাব নালাগে এলিমেন্টস ওয়েলনেসৰ ব্র্যান্ডটো কৈছো যেটো আজি আমি ইমিউনিটিৰ কথা ইমান পাতিছো তাৰমানে আজি প্ৰডাক্ট যেটো আমি লৈছো হেতু হল আমাৰ এলিমেন্টস ওয়েলনেসৰ থাই হেলথ এতিয়া ইমিউনিটি কথা পাতিছো কিন্তু থাই হেলথৰ কথা পাতিছো কানেকশনটো বুজাই দিছো তাৰমানে আমাৰ ইমিউনিটিটো ভাল হ'ব হলে আমাৰ বডিৰ কিন্তু প্ৰতিটো পাৰ্টে খুব ভালকে কাম কৰিব লাগে যেটো কাৰণে আমাৰ বডিৰ পাৰ্টে এটা হয় এটা গ্ৰন্থি আছে থাইৰয়েড নামটো শুনিছে থাইৰয়েডৰ প্ৰবলেম এই থাইৰয়েড গ্ৰন্থিটো বা গ্ল্যান্ডটোৱে ভালকে কাম কৰিলে আমাৰ বডিটো কিন্তু খুব ভালকে কাম কৰিব আৰু বডি ভালকে কাম কৰিলে আমাৰ ইমিউনিটিটো ডেফিনেটলি ভাল হয় এটো তেনেকে কানেক্টেড হৈ আছে কানেকশনটো গম পালে এতিয়া থাই হেলথৰ কথা অলপ পাতি লওঁ ফাৰ্ষ্টত পাতো যে থাইৰয়েডৰ প্ৰবলেমটো ইণ্ডিয়াত কি কি আমাৰ ডেটা আছে এখিনি চাই লৈছো
ইণ্ডিয়াত এটো কোৱা হয় যে 10 জন এডাল্ট মানুহৰ মানে ইণ্ডিয়ান মানুহৰ মাজত এজনৰ কিন্তু আপোনাৰ থাইৰয়ডৰ প্ৰবলেমত সাফাৰ কৰে তাৰ মানে 10 জন ভাৰতীয় ডাঙৰ মানুহৰ কথা কৈছো এডাল্ট বুলি কৈছো এডাল্টৰ মাজত এজন যদি থাইৰয়ডৰ প্ৰবলেম হৈছে এটো নাম্বাৰসটো বহুত বেছি হ'ব এটো ডেফিনেটলি আমি ধাৰণা কৰিব পাৰিছো নেক্সট হল 42 মিলিয়ন মানুহে কিন্তু ইণ্ডিয়াত হাইপোথাইৰয়ডিজম বোলা বস্তুটো তাৰমানে আগলে গম পাব বস্তুটো কি অলপ ডিটেইলছ কি কম এটো মানে থাইৰয়ডৰে এটা প্ৰবলেম হয় হাইপোথাইৰয়ডিজম হেতুত সাফাৰ কৰে তাৰমানে এটো প্ৰবলেম খুব হয় মহিলাসকলৰ মাজত এটো কিন্তু 3 গুণ বেছি চান্সেস আমাৰ থাইৰয়ডৰ প্ৰবলেম হোৱাটো আপোনালোকে দেখিছে সাগে যিবিলাক কেसेছ বিলাক আপোনালোকে পায় ম্যাক্সিমাম কেसेছ কিন্তু মহিলাসকলৰে হয় তো এটো 3 গুণ বেছি চান্সেস হয় থাইৰয়ডৰ প্ৰবলেমটো মহিলাসকলৰ মাজত এটো কোৱা হয় যে হাইপোথাইৰয়ডিজম যেটো হাইপোথাইৰয়ডিজম মোৰ কেসটো কি হল তিনটা কেসৰ মাজত এটা কেস ফানি পাৰ্ট কি হয় এও গমে নেপায় যে মোৰ বডিৰ ভিতৰত হাইপোথাইৰয়ডিজম প্ৰবলেমটো আছে তো হেতু ডেফিনেটলি মই যদি গমে নেপাও গম নহলে মই সচেতন নহলে মোৰ প্ৰবলেমটো বাঢ়ি গৈ থাকিব তো ডেফিনেটলি এটো এটা ডেটা হয় আৰু ডায়াবেটিছৰ যদি প্ৰবলেম আছে এটো কোৱা হয় 3 জন ডায়াবেটিছৰ মাজত যদি আমি চাও এজনৰ কিন্তু থাইৰয়ডৰ প্ৰবলেম হোৱা দেখা গৈছে তাৰমানে এটো এটা বহুত ডাঙৰ ৰিজন হ'ব পাৰে চাইল্ড বিয়াৰিং এজত মহিলাসকলৰ যদি কথা কওঁ মানে মাক হ'ব লগা যেটো এজ হয় হেতু এজত কিন্তু থাইৰয়ডৰ প্ৰবলেম বহুত বেছি দেখা গৈছে এতিয়া আমি অলপ থাইৰয়ডটো কি হয় অলপ বুজি লওঁ একদম সিম্পল কে বুজিব ফাৰ্স্ট হল এটো পিকচাৰটো দেখিছে সাগে ডিঙিৰ এনেকা এটা পোৰশনত থাইৰয়ড গ্ল্যান্ডটো থাকে বা গ্ৰন্থিটো থাকে এতিয়া শেপটো কেনেকা হয় এটো যেনেকা আমাৰ বাটাৰফ্লাইটো হয় ঠিক তেনেকেকে এটো শেপটো হয় নেক্সট হল থাইৰয়ড যদি নৰ্মাল সাইজত থাকে তেতিয়া হলে দেখাত আপুনি গম নেপায় বা ফিল নকৰিব আপুনি সুই পেলাই কিন্তু যেতিয়া শেপটো অলপ ডাঙৰ হৈ যায় তেতিয়া অলপ সোয়েলিং এটা আহে ফুলা ভাব এটা আহে এটো দেখি পেলাই গম পোৱা যায় বা আপুনি সুলো এটা ফিল কৰিব পাৰিব নেক্সট হল বহুত এনেকা হৰমন আছে যেটো থাইৰয়ডে কালেক্টিভলি একেলগতে ৰিলিজ কৰে বা বনাই কব পাৰে কিন্তু সবতকে যেটো সবতকে বেছি যেটো মেইন হৰমন থাইৰয়ডে বনায় এটো থাইৰক্সিন বুলি কয় যেটোক আমি শৰ্টত T4 বুলি কওঁ তো T4 বুলি কলে গম পাই যাব থাইৰয়ড হৰমনৰ কথা হৈছে এতিয়া থাইৰয়ড হৰমন যেটো T4 কোৱা হৈছে এটো কিন্তু ভালেমানখিনি বস্তুত আমাক ইফেক্ট কৰিব পাৰে তাৰ মানে মেটাবলিজম বডিয়ে কেনেকে কাম কৰিছে হেতুত ইফেক্ট কৰিব পাৰিব আমাৰ যেটো বডিৰ গ্ৰোথ হয় ডেভেলপমেন্ট হয় হেতু হেতুত ইফেক্ট কৰিব পাৰিব বা আমাৰ যেটো বডি টেম্পাৰেচাৰ তাৰ মানে আমাৰ বডিৰ টেম্পাৰেচাৰটো কিমান কম বেছি হৈ আছে হেতুটো ইফেক্ট কৰিব পাৰিব চাইল্ডহুড বা ইনফ্যান্সি কোৱা হৈছে তাৰ মানে একদম কেঁচুৱা অৱস্থাত বা বাচ্চা অৱস্থাত আমাৰ থাইৰয়ড হৰমন যেটো আমি কৈ আছো এটো কিন্তু বহুত বেছি ইম্পৰ্টেন্ট হয় আমাৰ ব্ৰেইন ডেভেলপমেন্টৰ কাৰণে তো গম পাইছে থাইৰয়ডটো কিমান ইম্পৰ্টেন্ট হয় এতিয়া থাইৰয়ড গ্ল্যান্ডটোৱে কাম কেনেকে কৰে একদম সিম্পল কে বুজিব স্লাইডত যাব নেলাগে মই একদম সিম্পল ভাষাৰে কৈছো এটো বুজি পাব ফাৰ্স্ট কথাটো হল আমি খানাত যেতিয়া খোৱা বিলাক খাও আমি আয়োডিন বস্তু এটা খাও আপোনালোকে টিভিত সাগে এড বিলাকতো দেখিছে আয়োডিন বোলা বস্তুটো বহুত এড কৰা হয় পপুলাৰ হয় বস্তুটো এটো সাধাৰণতে নিমখৰ যেটো এড হয় তাত আপুনি শুনিব যে আয়োডিন থকা নিমখে খাব লাগে এই আয়োডিনটো জৰুৰী কেলে এই থাইৰয়ড যেটো গ্ল্যান্ড কোৱা হৈছে বা গ্ৰন্থি কোৱা হৈছে থাইৰয়ডে কি কৰে এই আয়োডিনটো খোৱাবৰ পৰা লৈ পেলাই এই হৰমন বিলাক বনায় কি হৰমন বনায় আমাৰ তিনিটা হৰমন বনায় T3 T4 আৰু ক্যালচিটনিন আৰু এটা বস্তু কি এটা বস্তু বুজিব ব্ৰেইনত আমাৰ দুটা কব পাৰে দুটা গ্ৰন্থি থাকে বা গ্ল্যান্ড থাকে এটা হাইপোথ্যালামাস এটা পিটুইটাৰি নামখিনি মুখস্থ কৰিব নালাগে আপুনি কনসেপ্টটো বুজি লওক এটোৰ পিছত আইডিয়াটো কি হয় তাৰমানে আমাৰ দুটা বস্তু থাইৰয়ডে বনালে T3 আৰু T4 আৰু এটা বস্তু আমাৰ ব্ৰেইনৰ পৰা হয় হেতু হল যেটো দুটা গ্ল্যান্ড কলো এটা গ্ল্যান্ডত আমাৰ এটা হৰমন হয়
TSH বুলি কোৱা হয় থাইৰয়েড ষ্টিমুলেটিং হৰমন তাৰমানে থাইৰয়েডটো গৈ এটো মেসেজ দিব পাৰে যে হৰমনটো ভালকে কম বনা বা বেছি বনা এই হৰমনটো আমাৰ ব্ৰেইনত বনে এটোৱে কি কৰে পিটুইটাৰি বুলা যেটো গ্ল্যান্ড হয় বা গ্ৰন্থি হয় এটোক মেসেজ দিয়ে বা এটোক অলপ ট্ৰিগাৰ কৰে যে মই বলে হেতু পিটুইটাৰি মানে ধৰি লওক পিটুইটাৰি আছে এই TSH টো আহিলে পিটুইটাৰিটো কি কৰিলে অলপ যেনেকে আমি কাবা ঘৰত যোৱা আগতে দুৱাৰখন অলপ নক কৰো এই পিটুইটাৰিক নক কৰিলে নক কৰাৰ লগে লগে কি কৰিব পিটুইটাৰি কি কৰিব সিগন্যালটো থাইৰয়েডক দিব যে T3 আৰু T4 টো কিমান বনাব লাগে বেছি বনাব নে কম বনাব কানেকশনটো গম পাই গল ব্ৰেইনত জিবলাক হল এই হৰমনটো আহি পেলাই পিটুইটাৰি গ্ল্যান্ডটো হেৰি দিলে নক কৰিলে পিটুইটাৰি গ্ল্যান্ডটোৱে সিগন্যাল দিলে আপোনাৰ থাইৰয়েডক যে T3 আৰু T4 বেছি বনিব নে কম বনিব তে হেতুৱে কানেকশনত আমাৰ থাইৰয়েড গ্ল্যান্ডটো কাম কৰে বা হৰমন বিলাক আমাৰ বডিৰ ভিতৰত বনে এটা কিছুমান বস্তু আমাৰ থাইৰয়েডটো এফেক্ট কৰিব পালে কি বস্তু এটো হিকিনি চাই লৈছো ফাৰ্স্ট হল যদি আপোনাৰ খোৱা বোৱা বিলাক ভাল নহয় পিকচাৰটোত গম পাইছে এনেকুৱা ধৰণৰ বাহিৰা খোৱা বোৱা বিলাক যদি আপোনালোকে বহুত খাইছে তেতিয়া হলে থাইৰয়েডটো ইমব্যালেন্স হৈ যায় হৰমন যেটো বনাৰ মাত্ৰাটো যেটো নরমালত থাকিব লাগে এটো নরমালত থাকিবলে বা ব্যালেন্সত থাকিবলে অলপ দিগদাৰ হয় নেক্সট হল আপোনাৰ লাইফত যদি স্ট্ৰেস বহুত আছে হেতু আমাৰ থাইৰয়েডটো ইফেক্ট কৰিব পাৰে আয়োডিন ইনটেকটো যদি কম হৈ যায় মই আগতে কৈছো যে আয়োডিন বুলা বস্তুটো লয়ে থাইৰয়েডে নিজৰ হৰমনখিনি বনায় এতিয়া মোৰ বডিত যদি আয়োডিনটোৱে কম হৈ গল কি হ'ব থাইৰয়েডে হৰমন বিলাক ভালকে বনাব নোৱাৰিব নেক্সট হল জেনেটিক এটা ৰিজন হ'ব পাৰে তাৰমানে ফ্যামিলিত যদি আসিলে প্ৰবলেমটো পেৰেন্টছৰ আসিলে হেতু বস্তু পাছন কেতিয়াবা হৈ যায় পেৰেন্টছৰ পৰা বাচ্চাক পাছন হৈ যায় প্ৰেগন্যান্সি সময়ত কিন্তু থাইৰয়েডটো এফেক্ট হ'ব পাৰে বহুত এনেকুৱা মহিলা আছে যে থাইৰয়েড এনে নাছিলে কিন্তু প্ৰেগন্যান্ট যেতিয়া হল তেতিয়া অলপ হৰমোনাল ইমব্যালেন্স হৈ গল হেতু সময়ত কিন্তু বডি ফিজিক্যালি বহুত কিবা কিবি চেঞ্জ হয় হেতু কাৰণে আপোনাৰ থাইৰয়েডটো এফেক্ট হ'ব পাৰে নেক্সট হল ইনএক্টিভ লাইফস্টাইল তাৰমানে বহুত ভালেমানখিনি বস্তুত আমি দেখিছো যে আমাৰ যদি লেজি লাইফস্টাইলটো হয় হেতু আমাৰ গোটে বডিটোক ইফেক্ট কৰিব পাৰে ঠিক তেনেকে আপুনি যদি লেজি লাইফস্টাইল এটাত আছে পিকচাৰটোত অলপ আইডিয়া কৰিব পাৰিছে যে আপোনাৰ লোৱা ইনটেক কৰা বস্তুখিনি ভাল বস্তু লোৱা নাই কিন্তু একদম বহি পেলাই কটাইছে একদম ইনএক্টিভ কোনো এক্টিভিটি নাই এলেহুৱা লাইফস্টাইল এটা কটাইছে হেতু এটা কাৰণ হ'ব পাৰে আপোনাৰ থাইৰয়েডটো ইফেক্ট হ'ব পাৰে এতিয়া সব থাইৰয়েডৰ দুটা প্ৰবলেম হয় আমি এটা এটাকে ডিসকাস কৰিম থাইৰয়েডৰ দুটা প্ৰবলেম কি হাইপাৰথাইৰয়েডিজম আৰু হাইপোথাইৰয়েডিজম এতিয়া হাইপাৰ আৰু হাইপাৰ কথাটোৰ অৰ্থ হল যেটো T3 আৰু T4 আমি দেখিছিলো যে থাইৰয়েডে বনায় এটো যেতিয়া বেছি বনিবলে স্টাৰ্ট হয় হেতুক হাইপাৰ বুলি কোৱা হয় আৰু যেতিয়া কম বনিবলে স্টাৰ্ট হয় তেতিয়া এটো হাইপো বুলি কোৱা হয় আমি ফাৰ্স্টত হাইপাৰথাইৰয়েডিজম মানে T3 আৰু T4 হৰমনখিনি বেছি যদি বনিবলে স্টাৰ্ট হৈ যায় আপোনাৰ বডিৰ ভিতৰত সিম্পটমখিনি কি হ'ব এখিনি চাই লৈছো সিম্পটম হ'ব এংজাইটি বহুত বেছি হ'ব তাৰমানে আপোনাৰ দুশ্চিন্তা বুলা বস্তুটো বহুত বেছি হ'ব এটো বাঢ়ি যায়গে আপোনাৰ বহুত মুডি হৈ যাব মুডটো বেয়া থাকিব সদায় অলপ চিৰচিৰ ভাবটো হ'ব ইৰিটেটেড থাকিব নাৰ্ভাসনেসটো বাঢ়ি যায় গৰম টেম্পাৰেচাৰটো মানে বেছি টেম্পাৰেচাৰ যদি হৈ যায় তো সহ্য কৰাৰ ক্যাপাসিটিটো কমি যায় সেনসিটিভ হৈ যাব তো সহ্য কৰিব নোৱাৰিব হাত বিলাক কপিবলে স্টাৰ্ট হ'ব চুলিৰ কোৱালিটি বেয়া হৈ যায় ড্ৰাই হৈ যায় স্কিন ড্ৰাই হ'ব পাৰে আৰু মহিলাসকলৰ মাজত কিন্তু এটা বহুত ডাঙৰ প্ৰবলেম দেখা দিয়ে মেনষ্ট্ৰুৱেল সাইকেলটো লৈ বা পিৰিয়ডটো লৈ পিৰিয়ডত হ'ব পাৰে খুব লাইট একেবাৰে লাইট পিৰিয়ড হ'ব নহলে আপুনি পিৰিয়ড মিস কৰিব যদি মহিলাসকলৰ মাজত প্ৰবলেমটো হৈছে এটা নেক্সট আমি চাম হাইপোথাইৰয়েডিজমটো হল তে T3 আৰু T4 দুটা হৰমন আমাৰ থাইৰয়েডৰ কম বনিবলে ধৰিছে তাৰমানে যিমানটো মাত্ৰা লাগে হেতু ইমানটো বনা নাই তাতকে কম বনিছে এইটো কেছত আপোনাৰ সিম্পটম বিলাক বা লক্ষণ বিলাক কি হ'ব টোপনি অহাত বিৰাট আপুনি দিগদাৰ হ'ব আৰু সদায় এলেহুৱা ভাব এটা হ'ব তাৰমানে এনাৰ্জি লেভেলটো বহুত বেছি কম হৈ যায় কিবা এটা কাম কৰা সময়ত কনসেন্ট্ৰেট কৰিব নোৱাৰিব ফোকাস কৰিব নোৱাৰিব এটো অসুবিধা পাব
স্কিনৰ কোৱালিটি চুলি কোৱালিটি ড্ৰাই হৈ যায় বেয়া হৈ যায় কেতিয়াবা ডিপ্ৰেছন হোৱাও দেখা গৈছে আপোনাৰ মাসলছ খিনি বা জয়েন্টছ খিনিত পেইন থাকিব আৰু মহিলাসকলৰ মাজত পিৰিয়ডছৰ যেটো সমস্যা হয় এটো হাইপোথাইৰয়ডিজম কেছত periods to বহুত ঘনে ঘনে হ'ব তাৰমানে নৰ্মাল যেটো এটা গ্যাপ থাকিব লাগে এটো নাথাকিব কেতিয়াবা হ'ব পাৰে যে মাহেকত দুবাৰো পিৰিয়ড হৈ গ'ল তেনেকুৱা হ'ব মানে আপোনাৰ ফ্ৰিকুৱেন্ট পিৰিয়ড হ'ব ঘনে ঘনে পিৰিয়ড হ'ব বা আপোনাৰ হেৰিটো পিৰিয়ডটো বহুত হেভি পিৰিয়ডছ হ'ব ব্লিডিং টো বহুত বেছি হ'ব তো হেখিনি সিম্পটম বা লক্ষণ বিলাক হাইপোথাইৰয়ডিজমত হয় দুটা আমি চালু এটা যদি টেষ্টৰ কথা কওঁ থাইৰয়ড টেষ্টটো ইমান ডিটেইল যাব নালাগে আপুনি যিকোনো ল্যাবত গৈ যেতিয়া টেষ্ট কৰিব বেসিক্যালি কি সোৱা হয় আমি যে তিনটা হৰমন দেখিলো ইম্পৰ্টেন্ট যিখিনি কাম কৰে T3 T4 আৰু TSH এই তিনটা হৰমনৰ লেভেল খিনি সোৱা হয় তাৰ মানে থাইৰয়ডে যি হৰমন বনাইছে হেতু লেভেল সোৱা হয় আৰু TSH ৰ লেভেলটো সোৱা হয় যে এটোৱে ভালকে সিগন্যাল দিব পাৰিছে নে নাই তো হেখিনি যেতিয়া থাইৰয়ড টেষ্ট কৰাবো ল্যাবে নিজে কৰি দিয়ে এতিয়া মাৰ্কেটত যদি মই সলিউশন কব যাও সলিউশন ভালে মানখিনি মেডিসিন আছে কিন্তু এখিনি কিন্তু সাইড ইফেক্ট বহুত হয় মেডিসিন খিনি তো সাইড ইফেক্ট খিনি চাই লৈছো কি হয় সাইড ইফেক্টৰ মাজত একদম ডাঙৰ ডাঙৰ সাইড ইফেক্ট খিনি মই ইয়াত লৈছো নাৰ্ভাসনেস বহুত হ'ব আপুনি বহুত হুনকালে নাৰ্ভাস হ'ব বা বহুত এটো এটা ন্যাচাৰাল টেন্ডেন্সি হৈ যাব নাৰ্ভাস হোৱা হাৰ্ট পালপিটেশন বহুত বেছি বাঢ়ি যাব হাত কপিবলে ধৰিব আপোনাৰ বডিৰ যেটো ওয়েট হয় ওজনটো বহুত ফাস্ট কমিবলে ধৰিব ওজনটো কমাৰ যেটো স্পিড হয় এটো বহুত ফাস্ট হ'ব হুনকালে হ'ব আৰু আপোনাৰ হাড় বিলাক পাতল হৈ যাব ভঙ্গুৰ হৈ যাব অস্টিওপৰোসিছৰ যিবিলাক প্ৰবলেম আমি দেখিছো ইয়াত পিকচাৰছও দিয়া হৈছে ফুফুলা হাড় হৈ যাব বাউল মুভমেন্টটো বেয়া হৈ যাব বাউল মুভমেন্টটো মানে হল আমাৰ পেটৰ মুভমেন্টটো তাৰ মানে আমাৰ হজম ক্ৰিয়াটো প্ৰপাৰলি নহব ইখিনি মেডিসিনৰ ইমানখিনি সাইড ইফেক্ট যদি আছে যেটো মেডিসিন আপুনি থাইৰয়ডটো ভাল পাবলে লৈ আছে কিন্তু থাইৰয়ডটো ভাল হলেও কিন্তু আমাৰ লগতে সাইড ইফেক্ট ভালে মানখিনি বডি দি দিয়ে এতিয়া এলিমেন্টস ওয়েলনেছৰ যদি কথা পাতো ইন্ট্ৰোডিউস কি কৰিলে আমাৰ থাই হেলথ এটোৰ কাৰণে আছে থাই হেলথটো বেস্ট সলিউশন কোৱা হৈছে 100% আয়ুৰ্বেদিক সলিউশন হয় 100% ন্যাচাৰাল হয় আৰু একেবাৰে পইণ্টত কাম কৰে তাৰ মানে আমি দেখিলো দুইটা বেলেগ বেলেগ ধৰণৰ প্ৰবলেম এটো কম্বিনেশন খিনি এনেকে দিয়া হৈছে যে দুইটা প্ৰবলেমটো কিন্তু আমাৰ এটাই প্ৰডাক্ট কাম কৰিব এটা এলিমেন্টস ওয়েলনেছৰ থাই হেলথৰ কোৱালিটি খিনি যদি ডিসকাস কৰিলো এটো চাই লৈছো সদায় মনত থব আমাৰ এলিমেন্টছৰ থাই হেলথ যেটো এটো আয়ুৰ্বেদিক মেডিসিন নহয় আয়ুৰ্বেদিক এডজুভেন্ট হয় এটা এডজুভেন্ট শব্দটোৰ মানেটো কি হয় এটো বুজাই দিছো এডজুভেন্ট মানে হল কিবা এটা প্ৰসেস হৈ আছে হেতুক হেল্প কৰা বা সাপোৰ্ট কৰা তাৰ মানে থাইৰয়ডৰ যেটো ট্ৰিটমেন্ট লৈ আছে হেতু কিন্তু বন্ধ নকৰাব যাকে থাই হেলথটো দিছে যদি মেডিসিন চলি আছে মেডিসিনটো বন্ধ কৰাই নিদিব তাৰ মানে যেটো ট্ৰিটমেন্ট চলি আছে হে ট্ৰিটমেন্টটো থাই হেলথে সাপোৰ্ট কৰিব পাৰিব হে ট্ৰিটমেন্ট প্ৰসেসটো হেল্প কৰিব পাৰিব তাৰ মানে বডিটোৱে যদি ভিতৰৰ পৰা ভালকে কাম কৰা স্টাৰ্ট হৈছে আমাৰ গ্ৰন্থি যেটো থাইৰয়ডৰ কথা হৈছে এটো যদি ন্যাচাৰালি ভাল কাম কৰিবলৈ স্টাৰ্ট হৈছে তেতিয়া কিন্তু আমাৰ যেটো ট্ৰিটমেন্ট হয় হে ট্ৰিটমেন্ট প্ৰসেসটোৱে আমাৰ বডিটো খুব ভালকে ৰেসপন্ড কৰা আৰম্ভ হ'ব তো এডজুভেন্ট কথাটোৰ অৰ্থ হল সাপোৰ্ট কৰা বা হেল্প কৰা নেক্সট হল এটো এটা আয়ুৰ্বেদিক ৰেমেডি হয় থাইৰয়ড হেলথটো মেইনটেইন কৰিব কাৰণে আৰু এটো যেটো কৈ আছো আমি যে থাইৰয়ডটো হেলথটো মেইনটেইন কৰিব ইয়াত যিবিলাক হাৰ্বস বা জড়িবুটিৰ কম্বিনেশন দিয়া হৈছে এটো কিন্তু ডকুমেন্টেড হিষ্ট্ৰি আছে তাৰমানে ডকুমেন্টস আছে আমাৰ ওচৰত বহুত বছৰ পৰা এই ফৰ্মুলেশন খিনি কিন্তু থাইৰয়ড হেলথ যেটো এটো আয়ুৰ্বেদিক ৱেত খুব ভাল কাম কৰি আছে এতিয়া গুড ৰিজাল্ট লেখা গৈছে এক্সপেৰিয়েন্সটো কিমান 10 বছৰতকে বেছি তাৰ মানে 10 বছৰতকে বেছি এক্সপেৰিয়েন্স আছে যেটো হাৰ্বাল ফৰ্মুলেশন লোৱা হৈছে এটো সাকসেসফুল হোৱা তাৰ মানে গম পাইছে এটা কিছুমান নোভেল ৰেচিপি বা নোভেল বস্তু ইয়াত দিয়া হৈছে হাৰ্বস খিনিৰ মাজত হেখিনি চাই লৈছো অক্ষদা জলকুম্বি সিগ্ৰু আৰু লগতে আৰু 8টা বেলেগ বেলেগ ধৰণৰ জড়িবুটি বিলাক ইউজ হৈছে এবিলাক লগতে যেটো কম্বিনেশন হয় এটো নোভেল কম্বিনেশন কোৱা হৈছে মাল্টিফাংশনাল হয় থাই হেলথটো মাল্টিফাংশনাল কেনেকে
আমাৰ থাইৰয়ডটো ভাল কৰাত ভালেমানখিনি কাম কিন্তু একেটা প্ৰডাক্টে কৰিব হাৰ্বছৰ কম্বিনেশ্যনখিনি এনেকৈ দিয়া হ'ল তাৰমানে কেনেকুৱা প্ৰব্লেম কৰিব থাইৰয়ডৰ ডেফিনেটলি ডিজৰ্ডাৰটো হেল্প কৰিব ইনফ্লেমেশ্যন যেটো হৈ যায় তাৰমানে মই কৈছিলো থাইৰয়ড প্ৰব্লেমটো যদি অলপ বাঢ়ি যায়গে কেতিয়াবা থাইৰয়ড গ্ৰন্থিটো বা গ্ল্যান্ডটো অলপ ফুলা ভাব এটা আহে ইনফ্লেমেশ্যন বুলি কয় হেতুটো কাম কৰিব এন্টি ইনফ্লেমেটৰি বস্তু আছে পেইন ৰিলিফ ফৰ্মুলা আছে তাৰমানে যেটো যদি এটো থাইৰয়ডৰ প্ৰব্লেমৰ কাৰণে আপোনাৰ পেইন ফিল হৈছে হেতুটো কাম কৰিব আৰু আপোনাৰ মাইন্ডটো শান্ত থবলে হেল্প কৰিব এই গোটে ফিচাৰ্স বা কোৱালিটিজ খিনি আমি চালো প্ৰডাক্টছৰ এতিয়া সব ইয়াত যেটো আমি চাম এটো ইনগ্ৰেডিয়েন্টস বা হাৰ্বছ খিনিৰ বেনিফিটস খিনি চাম ফাৰ্স্ট যেটো আমি হাইলাইট কৰিছো ৰেডেৰে বা ৰঙা ৰঙা কালাৰটো দেখিছে এটো কম্বিনেশনটো হল অক্ষদা কাঞ্চনাৰা আৰু জলকুম্ভী এই তিনটা কম্বিনেশন আমি কেলে হাইলাইট কৰিলো স্পেসিফিক্যালি তিনটা কম্বিনেশন আমাৰ থাইৰয়ডৰ কাম কৰিবলে মেইনটেইন কৰিবলে হেল্প কৰিব তাৰমানে যিখিনি তিনটা হৰমোন আমি দেখিছিলো এই লেভেল খিনি মেইনটেইন কৰিবলে হেল্প কৰিব নেক্সট ইয়াত আছে গুগলু বুলা বস্তুটো হাইপোথাইৰয়ডিজম যেটো আমি প্ৰবলেম দেখিছো হেতু মেনেজ কৰিবলে খুব বেছি ভাল কাম কৰে নেক্সট আছে চিত্ৰাকাটো আপোনাৰ ডাইজেশন লেভেলটো বা ভোক লগাৰ টেন্ডেন্সি যেটো হেতু ইমপ্ৰুভ কৰি দিয়ে মন্দুকা পাৰ্ণি আৰু শংপুষ্পি নেক্সট যেটো আছে হেতু হল আমাৰ এক্সিলেন্ট সাপোৰ্ট দিয়ে আমাৰ ব্ৰেইনটো মাইন্ডটো তাৰমানে যেটো মাইন্ডটো শান্ত থবলে হেল্প কৰিব আৰু আমাৰ ব্ৰেইনটো ষ্টিমুলেট কৰিব ষ্টিমুলেট মানে হল ব্ৰেইনটো ভালকে ফাংচন কৰিবলৈ কাম কৰিব ব্ৰেইনটো এক্টিভ থব আৰু পিটুইটাৰী ডেফিনেটলি কাম কৰে যেটো আমি দেখিছিলো পিটুইটাৰীত নক কৰিলেহে এটো গৈ আমাৰ হেতু হৰমনক কি কৰে আমাৰ থাইৰয়ড হৰমনটো হেতু মেসেজ দিব পাৰে সিগন্যাল দিব পাৰে যে T3 আৰু T4 কিমান বনাব লাগে তো ডেফিনেটলি ব্ৰেইনত কাম কৰাটো বহুত জৰুৰী হয় নেক্সট ইয়াত আছে সিগ্ৰু যেটো হাইলাইট কৰিছো আমি সিগ্ৰুত ফলেট আইৰন বুলা বস্তুটো বহুত বেছি থাকে যেটো কাৰণে আমাৰ বডিৰ ভিতৰত আইৰনৰ যেটো এবজৰ্পচন ক্ষমতাটো হয় হেতু বহুত বেছি বাঢ়ি যায়গে তাৰমানে আইৰনৰ গোটে কন্টেন্ট খিনি যিমান আইৰন আছে আমাৰ বডি খুব ভালকে এটো মিক্স হৈ যাব পাৰে মিহলাই যাব পাৰে নেক্সট ইয়াত আছে ত্ৰিকাটো আমি বহুত প্ৰডাক্টত দেখিছো আছে ত্ৰিকাটো মেইনলি কি আমাৰ আমাৰ যিখিনি ইয়াত মেইন কামটো কি হয় যিমানখিনি হাৰ্বছ বা জড়িবুটি ইয়াত ইউজ হৈছে গোটেইখিনি গুণখিনি ভালকে এবজৰ্ব হ'বলে হেল্প কৰে আৰু আমাৰ ডেফিনেটলি ডাইজেশন তাৰমানে হজম ক্ৰিয়াটো ইমপ্ৰুভ কৰিবলৈ হেল্প কৰে লাষ্ট ইয়াত শৰ্কৰা বুলা বস্তুটো আছে কেন সুগাৰ ইউজ হৈছে এটো আমাক গ্লুকোজটো আমি জানো বা চেনিটো আমি জানো যে আমি ডায়াবেল লাইফত ডিসকাস কৰিছিলো যে সুগাৰটো কি কৰে আমাৰ বডিত এনাৰ্জি দিয়াৰ কাম কৰে তো এটো ডেফিনেটলি আপোনাৰ বডিত এনাৰ্জি দিয়াৰ কাম কৰিব এতিয়া এলিমেন্টস ওয়েলনেস থাই হেলথৰ এই পাঁচটা বস্তুৰ যেটো কম্বিনেশন অক্ষদা সিগ্ৰু মন্দুকা পাৰ্ণি ত্ৰিকাটো আৰু কাঞ্চনাৰা এই পাঁচটা বস্তুৰ কম্বিনেশনটো কিহত কাম কৰে আমাৰ একো নহয় যেটো আমি তিনটা হৰমন দেখিলো T3 T4 আৰু TSH এই তিনটা হৰমনৰ বনাৰ যেটো প্ৰসেস হেতু ৰেগুলেট কৰিব হেল্প কৰিব লেভেল খিনি মেইনটেইন কৰিবলে হেল্প কৰিব এটো আপুনি নভেল কম্বিনেশন কব পাৰে এটা থাই হেলথৰ বেনিফিটস খিনি চাই লৈছো এটা বেনিফিটটো আমি অলৰেডি ডিসকাস কৰিলো যে আমাৰ তিনটা হৰমনৰ লেভেল খিনি এটো ব্যালেন্স কৰিবলৈ বা মেইনটেইন কৰিবলৈ হেল্প কৰিব কিন্তু লগতে আমাৰ বেলেগ যিবিলাক ফিজিক্যাল প্ৰবলেম হয় কিছুমান প্ৰবলেমত এটো কাম কৰিব যেনেকে থাইৰয়ডৰ যেতিয়া প্ৰবলেম হয় কিছুমান প্ৰবলেম কমন হয় weight loss হোৱাটো তাৰমানে ওজনটো কমি যোৱাটো ফিজিক্যাল এনাৰ্জি আমাৰ দৈহিক যেটো এনাৰ্জি হয় এটো কমি যায় স্ট্ৰেস লেভেলটো হ'ব পাৰে এনেকুৱা প্ৰবলেম বিলাকটো কিন্তু এটো হেল্প কৰিব ভালেমানখিনি থাইৰয়ড পেশেন্টত কিন্তু এই ফৰ্মুলেশনটো অলৰেডি সাকসেসফুলি টেস্টেড হয় খুব ভাল ৰিজাল্ট অলৰেডি পোৱা গৈছে ইয়াত যেটো সুগাৰৰ এমাউন্ট বা মাত্ৰাটো ইউজ কৰা হৈছে এটো কিন্তু একেবাৰে মিনিমাম মাত্ৰা ইউজ কৰা হৈছে এটো কাৰণে ডেফিনেটলি হাই সুগাৰ কন্টেন্ট ইয়াত নাই তো সুগাৰ কন্টেন্ট বেছি নথকাৰ কাৰণে কি হল আমাৰ বডিত এক্সেস সুগাৰটো জমি যোৱাত বা দিয়াত এটো ডেফিনেটলি নকৰিব ডোসেজটো ভালকে চাব লিখি লব ডোসেজটো কিমান হ'ব 2 to 3 টিস্পুন তাৰমানে 2 ৰ পৰা 3 টিস্পুন যেটো আমি চাহৰ চামুচ কওঁ হেতু
3 মাহৰ কাৰণে কিন্তু ৰেগুলাৰ কৰিব লাগিব খালি পেটত লব লাগিব আৰু দিনত দুবাৰ তাৰমানে 2 to 3 টিস্পুন যেটো কৈ আছো হেতু কিন্তু দিনত দুবাৰ লব খালি পেটত লব আৰু কেনেকে লব যিমানটো প্ৰডাক্ট দিলে আপুনি তাতকে ডাবল পানী দিব লাগিব তাৰমানে পানীৰ লগত মিক্স কৰি পেলাই এটো লব পাৰে বা এটো লোৱা পিছত পানী লব পাৰে যেনেকে আপুনি সুবিধা পায় মিক্স কৰি ললে ভাল প্ৰডাক্টটো বডি ভিতৰত যাবলৈ হেৰি হ'ব নিজৰ প্ৰয়োজন মতে লব পাৰে যেনেকে আপোনাৰ অলপ কমফৰ্টেবল ফিল কৰিছে আৰু এটো কিন্তু ৰেগুলাৰলি 3 মাহ কন্টিনিউ কৰাটো বহুত জৰুৰী হয় ডোসেজটো গম পালে এতিয়া আমি গোটেইখিনি নলেজখিনি পালো এতিয়া কিছুমান বস্তু আমি চাম যে আমি অলপ গাইডলাইনস প্ৰতিটো প্ৰডাক্টত কিন্তু আমি গাইডলাইন বিলাক ডিসকাস কৰো যে কিছুমান বস্তু অলপ ধ্যানত থৈ ধ্যান দি পেলাই গাইডলাইন হিচাপে ফলো কৰি পেলাই মাৰ্কেটত ললে কিন্তু আমি আমাৰ অলপ হেসেল ফ্ৰী হ'ব কামটো অলপ ইজি হ'ব পইণ্টস খিনি চাই লৈছো ফাৰ্স্টটো হল এটো কিন্তু থাইৰয়েড টু কিউৰ নকৰে তাৰমানে তেনেকুৱাকে কাম নকৰে হেতু কাৰণে এই ধৰণৰ ক্লেইম বিলাক আমি কিন্তু কৰিব নোৱাৰিম মাৰ্কেটত কাৰণ আমাৰ যেটো ইন্ডিয়াৰ লিগ্যাল সিস্টেম হয় তাৰমানে যিকোনো দেশৰ ল সিস্টেম এটা থাকে ল থাকে আইন থাকে সেই আইন মতে কিন্তু আমাক আইনে এটো পাৰমিশন নিদিয়ে যে আমি থাইৰয়েড টু 100% কিউৰ হ'ব বুলি এটো ক্লেইম কৰিব পাৰি তেনেকুৱা ক্লেইম কিন্তু নকৰিব যে থাই হেলথটো দি আছে আৰু 100% থাইৰয়েডৰ প্ৰবলেমটো কিউৰ হৈ যাব এনেকুৱা প্ৰমিস মাৰ্কেটত কেতিয়াও নকৰিব আগতে কৈছো থাই হেলথটো মেডিসিন নিচিনাকে কাম নকৰে এটো এডজুভেন্ট হয় তাৰমানে আপোনাৰ যেটো ট্ৰিটমেন্ট চলি আছে হেতু সহায় কৰিব বা সাপোৰ্ট কৰিব নেক্সট টু হল ডোসেজ যেটো কোৱা হল এটো স্ট্ৰিক্টলি ফলো কৰিব ডোসেজটো কিন্তু হুনকালে ভাল হোৱাৰ কাৰণে ভাল হ'ব কাৰণে ডোসেজটো বহাই পেলাই নিদিব একে ৰাতিয়ে তাৰমানে অলপ দিন ললে থাইৰয়েডৰ প্ৰবলেমটো ভাল পাই যাম ৰিজাল্ট পাই যাম এনেকুৱা কিন্তু একদম নহয় আপুনি এটো ইফেক্ট চাব হলে তাৰমানে ৰিজাল্টটো পাব হলে কিন্তু অলপ সময়ৰ কাৰণে এটো লব লাগিব এটো একো মেজিক নকৰে বডিত গৈ হেলদি ডায়েট এটা মেইনটেইন কৰিব লাগিব প্ৰডাক্টটো লোৱাৰ লগে লগে এক্সাৰসাইজ অলপ কৰিব লাগিব লাইফষ্টাইলত নিজৰ যেটো দৈনন্দিন জীৱন হয় তাত অলপ হেলদি হ্যাবিট খিনি কৰিব লাগিব কিছুমান বস্তু বাদ দিব লাগিব আৰু যেটো আমাৰ মহিলাসকলৰ কথা যদি কওঁ থাইৰয়েডটো ভাল হ'ব কাৰণে কিন্তু আমাৰ মান্থলি সাইকেলটো ৰেগুলাৰ হোৱাটো বহুত বেছি জৰুৰী হয় তো হেতু কাৰণে এটো চেক কৰি দিব মহিলাসকলৰ যদি ইৰেগুলাৰিটি আছে লগতে পিৰিয়ডটো ৰেগুলাৰ কৰিব কাৰণে যেটো আমাৰ প্ৰডাক্ট আছে হেতু তাত কম্বিনেশনত দিব পাৰে নেক্সট হল প্ৰেগনেন্ট লেডি বা লেক্টেটিং মাদাৰ্সৰ কাৰণে কিন্তু প্ৰডাক্টটো একেবাৰে নহয় তাত ৰেকমেন্ড কৰি নিদিব ডায়াবেটিক পেশেন্টক দিব পাৰে সুইটেবল হয় কাৰণ আমি অলপ দেৰি আগতে ডিসকাস কৰিছো যে ইয়াত সুগাৰৰ যেটো মাত্ৰা হয় বহুত কম মাত্ৰাত সুগাৰৰ মাত্ৰাটো দিয়া হৈছে এটো কাৰণে ডায়াবেটিক পেশেন্টে এই প্ৰডাক্টটো লব পাৰে এজটো লিখি লব 15 বছৰ বা তাতকৈ ওপৰৰ মানুহক এটো দিব 15 বছৰ তলত বাচ্চাক এটো ৰিকমেন্ড কৰি নিদিব তাৰমানে ষ্টাৰ্টিং এজটো কি হল 15 বছৰ এই গোটেই গাইডলাইন খিনি অলপ ধ্যান দি পেলাই মাৰ্কেটত প্ৰডাক্টটো মুভ কৰিব আপোনালোকৰ নিজৰ কামটোৱে বহুত ইজি হ'ব অলপ ৰিভিজন এটা কৰি লৈছো মই সদায় কওঁ যিকোনো নলেজ আমি যেতিয়া লওঁ ৰিভিজন কৰাটো বহুত বেছি ইম্পৰ্টেন্ট আমি কি শিকিলো আমি শিকিলো থাই হেলথ যেটো হয় এটো আয়ুৰ্বেদিক এডজুভেন্ট হয় আৰু কেনেকে কাম কৰে আমাৰ থাইৰয়েড হেলথটো মেইনটেইন কৰিবলৈ কাম কৰে যাতে যিখিনি হৰমন বনিছে আমাৰ বডিৰ ভিতৰত এটো প্ৰপাৰ মাত্ৰাত বনিব পাৰে নেক্সট হল থাইৰয়েডৰ কাম কৰাৰ লগে লগে এটো পিটুইটাৰী যেটো গ্ৰন্থি হয় যেটো সিগন্যাল দিয়াৰ কামটো কৰে হেতুটো কাম কৰে তিনটা T3 T4 TSH তিনিওটা হৰমনৰ হেলথটো মেইনটেইন কৰিবলৈ হেল্প কৰে এটো আমি চালো আমাৰ ইয়াত নভেল কম্বিনেশন আমি দেখিছিলো অক্ষদা জলকুম্বি সিগ্ৰু লগতে আট্টা আৰু বেলেগ বেলেগ হাৰ্বছো দেখিছো দেন আমি ইয়াত কি দেখিছো এনেকুৱা ধৰণৰ কম্বিনেশন যেটো নভেল কম্বিনেশন কেলে কৈছো এটো কিন্তু এনেকুৱা কম্বিনেশন মাৰ্কেটত প্ৰথমবাৰৰ কাৰণে আহিলে যেটো থাইৰয়েড প্ৰবলেমত স্পেসিফিক্যালি কাম কৰিব আৰু এটো ৰিজাল্ট দেখিব হলে তাৰমানে থাই হেলথটো কাবাক দিলে টেষ্ট নেক্সটটো কেতিয়া কৰাব ৰেগুলাৰলি 3 মাহ ইউজ কৰাৰ পিছত তাৰমানে থাই হেলথটো 3 মাহ ইউজ কৰাৰ পিছত আপুনি টেষ্টটো কৰি পেলাই এটো লেভেল খিনি চেক কৰিব পাৰে এলিমেন্টছ ওয়েলনেস থাই হেলথটো আজি আমি ডিসকাস কৰিলো
এতিয়া ইমান দেৰি আমি কি শিকিলো আমি প্ৰডাক্টৰ বিষয়ে শিকিলো নলেজ খিনি ললো ইউএসপি খিনি চালো এতিয়া আমি ব্ৰ্যান্ডৰ ইউএসপি খিনি চাম API আৰু IH formulation API হল আয়ুৰ্বেদিক ফাৰ্মাকপি অফ ইন্ডিয়া আয়ুষৰ আন্ডাৰত যিকোনো প্ৰডাক্ট যেতিয়া লঞ্চ হয় ফৰ্মুলেশনটো অথেন্টিক হলে এটুত ইনক্লুড কৰি দিয়া হয় IH formulation to মানে হল ইন হাউস ফৰ্মুলেশন তাৰ মানে এই প্ৰডাক্ট খিনিত নাৰায়ণ সৰৰ এখতৰ কথা পাতিছিলো আমি নাৰায়ণ সৰৰ নিজৰ কিছুমান ফৰ্মুলেশন আছে হেতু কাৰণে আমি IH formulation ইয়াত লিখিছো Next হল batch to batch quality fingerprinting হেতু হল আমাৰ প্ৰতিটো বেচত যেটো প্ৰডাক্ট আমি লঞ্চ কৰো আমাৰ আগৰ লঞ্চ হৈ যোৱা বেচৰ লগত কিন্তু এটা কোৱালিটি ফিংগাৰপ্ৰিন্টিং টেষ্ট কৰাও কোৱালিটিটো আমি কম্প্ৰমাইজ কৰিব নিবিচাৰো হেতু কাৰণে এই কোৱালিটি ফিংগাৰপ্ৰিন্টিং টু টেষ্ট টু আমি কৰোৱা কাৰণে আমাৰ যেটো কোৱালিটি লেভেল হয় এটো আমি মেইনটেইন কৰিবলৈ বহুত ইজি হৈ যায় novel combination of ingredients আমি অলৰেডি ডিসকাস কৰিছো ইয়াত এতিয়া লাষ্টত আমি হদাই ডিসকাস কৰো এটা পাৰ্ট হেতু হল আমাৰ টাইপস অফ কাস্টমাৰ এতিয়া কি হল আপোনালোকে প্ৰডাক্টৰ বিষয়ে নলেজটো পালে ডেফিনেটলি নলেজ হৈ যোৱা পিছতে অলপ এটা সাহসটো বাঢ়ি যায় আমি মাৰ্কেটত গৈ কথা পাতিম এতিয়া মাৰ্কেটত গৈ যেতিয়া কথা পাতিব কাস্টমাৰ কেনেকুৱা ধৰণৰ পাব হেতু অলপ ডিসকাস কৰিছো এটো কেলে গম পাব ফাৰ্স্ট টাইপস অফ কাস্টমাৰ খিনি চাই লৈছো A B C তিনটা ক্যাটাগরিত কাস্টমাৰ পাব A to হল হেলদি তাৰ মানে কোনো প্ৰবলেম এতিয়াও স্টাৰ্ট হোৱা নাই B to হল আমাৰ হৰুহুৰা প্ৰবলেম খিনি স্টাৰ্ট হৈ গল C to হল ক্ৰিটিক্যাল পেশেন্ট তাৰ মানে প্ৰবলেম খিনি হৰুহুৰাৰ পৰা ডাঙৰ হৈ গল সিৰিয়াস লেভেল পালেগে তেনুকা ক্যাটাগরি এতিয়া এটো আমি টাইপস অফ কাস্টমাৰ টু ইয়াত কেলে আমি ট্ৰেনিংত শিকাইছো বা এটো সেকশন আমি থলো আমাৰ যেতিয়া প্ৰডাক্ট লৈ আমি কাম কৰিম আমাৰ টাৰ্গেট মার্কেটটো জনাটো বহুত বেছি ইম্পৰ্টেন্ট হয় টাৰ্গেট মার্কেটটো জানিলে কি হয় আপুনি যদি সঠিক টাৰ্গেটত গৈ কাস্টমাৰটো প্ৰডাক্টটো দিছে তেতিয়া হলে আমাৰ প্ৰডাক্টৰ পৰা ম্যাক্সিমাম ৰিজাল্ট আপোনালোকে পাব হেতু কাৰণে আমাৰ টাৰ্গেট কাস্টমাৰ কোন হয় A আৰু B ক্যাটাগৰি কাস্টমাৰ আমাৰ মেইন টাৰ্গেট হয় তো তাতে যদি আপুনি প্ৰডাক্ট খিনি মুভ কৰিছে বা শেয়াৰ কৰিছে তেতিয়া কিন্তু প্ৰডাক্টৰ ম্যাক্সিমাম ৰিজাল্ট আপোনালোকে পাব যেটো ডেফিনেটলি আপোনাৰ বিজনেসটো ইজি কৰিব বিজনেস ভলিউম ক্ৰিয়েট কৰা বেলেগ কোনো ওয়েবসাইট বা অনলাইন পোৰ্টেলত গৈ যদি প্ৰডাক্ট খিনি পাৰচেজ কৰিছে কোনবা তেতিয়া হলে কিন্তু কোম্পানী ফালৰ পৰা একো গ্যাৰান্টি নাথাকে কাৰণ প্ৰডাক্টস খিনি ফেক হ'ব পাৰে মানে ডুপ্লিকেট বা নকল প্ৰডাক্ট হ'ব পাৰে আৰু এক্সপায়াৰ্ড প্ৰডাক্ট হ'ব পাৰে হেতু কাৰণে যেতিয়া পাৰচেজিং টু কৰিব সদায় আমাৰ যেটো অফিশিয়াল পাৰচেজিং সাইট হয় indiashopee.com তাত গৈ পাৰচেজিং টু কৰিব আৰু যদি নিজে গৈ পেলাই কিনিবলৈ বিচাৰিছে তেতিয়া হলে ইন্ডিয়া শপি কিন্তু বিভিন্ন জায়গাত স্টোৰ বিলাক আছে আপোনাৰ যত আপুনি থাকে তাৰ পৰা নিয়াৰ বাই স্টোৰ কোড হয় এটো চেক কৰি পেলাই তাত নিজে গৈ প্ৰডাক্ট খিনি টাচ এন্ড ফিল কৰি কিনিব পাৰে কথা এটা আকৌ মেনশন কৰিছো আৰম্ভণিতে কৈছিলো আজিও মই জানো এই ট্ৰেনিংটো আমাৰ বহুত ডিস্ট্ৰিবিউটৰ বন্ধুসকল কিন্তু ইউটিউব চেনেলৰ মাধ্যমেৰে লৈ আছে এনুকা মানুহ যদি এতিয়াও আছে যে আমাৰ হাৰভেষ্টৰ যেটো অফিশিয়াল ইউটিউব চেনেল হয় আপোনালোকে সাবস্ক্ৰাইব কৰা নাই অতি হুনকালে এটো সাবস্ক্ৰাইব কৰক কাৰণ এই চেনেলটো সাবস্ক্ৰাইব কৰি ললে কামটো বহুত ইজি হৈ যায় হাৰভেষ্টে যেতিয়া যিকোনো ট্ৰেনিং প্ৰগ্ৰাম চলাব এটো ডাইৰেক্ট নোটিফিকেশন এটা অটোমেটিক গুচি যায় হেতু ক্লিক কৰি পেলাই আপোনালোকে ডাইৰেক্টলি ট্ৰেনিংটো লব পাৰিব এতিয়াও যদি কৰা নাই অতি হুনকালে সাবস্ক্ৰিপশনটো কৰি লওক এতিয়া আজি আমি ডিসকাস কৰিলো এলিমেন্টস ওয়েলনেছৰ থাই হেলথৰ বিষয়ে এই গুটেখিনি নলেজ আপোনাৰ কাম কৰিবলৈ সহায় হোক এটোই আশা কৰিলো আমি আকৌ লগ পাম আজিৰ এই ট্ৰেনিংটো ইয়াতে মই হেক কৰিবলৈ বিচাৰিছো আৰু নেক্সট আমাৰ যেতিয়া আমি লগ পাম হিমানৰেই লৈকে কিন্তু আজি যিখিনি নলেজ পালে প্ৰডাক্ট লৈ এইখিনি ৰিভিজন এটা কৰিলো ৰিভিজন কৰাৰ পিছত ৰিভাইজ কৰাৰ পিছত মাৰ্কেটত কনফিডেন্টলি খুব ভালকে কাম কৰক উইচ ইউ অল দ্য ভেৰি বেষ্ট আজি ইয়াতে সামৰণি মাৰিছো দীপায়ন্তা গাঙ্গুলী আকৌ নতুন এটা প্ৰডাক্ট লৈ আকৌ আপোনালোকৰ ওচৰত আহিম আৰু আমি ডিসকাস কৰিম থ্যাংক ইউ সো মাচ Thank you for watching. For more business and product videos, subscribe the channel now.